মহাভাৰতৰ এটা মুখ্য চৰিত্ৰ হ'ল ধৃতৰাষ্ট্ৰ। কিন্তু ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল। পূৰ্বজন্মত এটা পাপ কৰ্ম আৰু অভিশাপৰ কাৰণে ধৃতৰাষ্ট্ৰ অন্ধ হৈ জন্ম লাভ কৰিছিল। আজি আমি এই ভিডিঅ'টোত ধৃতৰাষ্ট্ৰৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। ভীমে ধৃতৰাষ্ট্ৰৰ প্ৰিয় পুত্ৰ দুৰ্যোধন আৰু দুঃশাসনক বৰ নিৰ্দয়ভাৱে বধ কৰিছিল। সেই কাৰণে ধৃতৰাষ্ট্ৰই ভীমক বধ কৰিবৰ কাৰণে সুবিধা বিচাৰি ফুৰিছিল। যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল, তেতিয়া শ্ৰীকৃষ্ণৰ সৈতে যুধিষ্ঠিৰ, ভীম, অৰ্জুন আৰু নকুল সহদেৱ সকলোৱে ধৃতৰাষ্ট্ৰক লগ কৰিবৰ কাৰণে ৰাজপ্ৰসাদ পালেগৈ। যুধিষ্ঠিৰে ধৃতৰাষ্ট্ৰক প্ৰণাম জনালে আৰু এনেদৰে সকলো পাণ্ডৱে নিজৰ নিজৰ নাম কৈ প্ৰণাম জনালে। শ্ৰীকৃষ্ণই ধৃতৰাষ্ট্ৰৰ মনৰ কথা আগতেই বুজিব পাৰিছিল যে তেওঁ ভীমক বধ কৰিব খুজিছে। ধৃতৰাষ্ট্ৰই সকলোৰে আগত ব্যক্ত কৰিলে যে ভীমক তেওঁ সাৱটি ধৰিব বিচাৰে। শ্ৰীকৃষ্ণই তেতিয়া ভীমৰ সলনি ভীমৰ স্থানত এটা লোহাৰৰ মূৰ্তি আগবঢ়াই দিলে। ধৃতৰাষ্ট্ৰই পুত্ৰক হত্যা কৰা ভীমৰ মূৰ্তিটো দুয়োখন হাতেৰে জোৰেৰে সাৱটি ধৰিলে আৰু মূৰ্তিটো ভাঙি পৰিল। মূৰ্তি ভঙাৰ কাৰণে ধৃতৰাষ্ট্ৰৰ মুখৰ পৰাও তেজ ওলাবলৈ ধৰিলে আৰু ধৃতৰাষ্ট্ৰ মাটিত বাগৰি পৰিল। অলপ সময় পিছত যেতিয়া ধৃতৰাষ্ট্ৰৰ ক্ৰোধ শান্ত হ'ল, তেতিয়া ধৃতৰাষ্ট্ৰই ভাবিলে যে ভীমৰ মৃত্যু হ'ল আৰু কান্দিবলৈ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে মহাৰাজ, ভীম এতিয়াও জীৱিত অৱস্থাত আছে। আপুনি যাক ভীম বুলি ভাবিছিল সেয়া ভীমৰ প্ৰতিমূৰ্তিহে আছিল। এনেদৰে শ্ৰীকৃষ্ণই ধৃতৰাষ্ট্ৰৰ পৰা ভীমৰ প্ৰাণ ৰক্ষা কৰিছিল। ধৃতৰাষ্ট্ৰ পূৰ্বজন্মত বহুতেই দুষ্ট ৰজা আছিল। এদিনাখন ধৃতৰাষ্ট্ৰই দেখা পালে যে এখন নদীত এটা হাঁহে তাইৰ পোৱালীৰ সৈতে অত্যন্ত সুখেৰে বিচৰণ কৰি আছিল। ৰজাই আদেশ দিলে যে সেই হাঁহজনীৰ চকুকেইটা ফুটাই দিব লাগে আৰু পোৱালীকেইটাক মাৰি পেলাব লাগে। সেইবাবেই ধৃতৰাষ্ট্ৰই পিছৰটো জনমত অন্ধ হৈ জন্ম লাভ কৰিছিল। মহাৰাজ শান্তনু আৰু সত্যৱতীৰ গৰ্ভৰ পৰা চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য নামৰ দুজন পুত্ৰৰ জন্ম হৈছিল। চিত্ৰাংগদৰ যুদ্ধত অতি কম বয়সতে মৃত্যু হ'ল। সেইবাবে বিচিত্ৰবীৰ্যে সিংহাসন লাভ কৰিলে। বিচিত্ৰবীৰ্যৰ দুজনী পত্নী অম্বালিকা আৰু অম্বিকা। কিন্তু বিচিত্ৰবীৰ্যৰ দুয়োৰে পৰা এটা সন্তানো প্ৰাপ্ত নকৰিলে। সন্তানৰ মুখ নেদেখাকৈ বিচিত্ৰবীৰ্যৰ মৃত্যু হ'ল। অম্বালিকা আৰু অম্বিকা সন্তানহীন আছিল। সেয়েহে সত্যৱতীৰ সন্মুখত বহুতো সমস্যাই দেখা দিলে যে কৌৰৱৰ বংশ কেনেদৰে আগবাঢ়িব। কৌৰৱৰ বংশ আগবাঢ়িবলৈ সত্যৱতীয়ে বিচিত্ৰবীৰ্যৰ বিধৱা পত্নীক অম্বালিকা আৰু অম্বিকাৰ দ্বাৰা নিয়োগ প্ৰথাৰ দ্বাৰা সন্তান উৎপন্ন কৰিবৰ বাবে চিন্তা কৰিলে। ভীষ্মৰ অনুমতি লৈ সত্যৱতীয়ে নিজৰ প্ৰথম পুত্ৰ বেদব্যাসৰ সহায়ত অম্বালিকা আৰু অম্বিকাৰ সহায়ত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু নামৰ দুজন পুত্ৰ উৎপন্ন কৰিলে। সত্যৱতীৰ পুত্ৰ বেদব্যাসে মাকৰ আজ্ঞা পালন কৰি ক'লে, হে মাতৃ, আপুনি দুয়োগৰাকী ৰাণীক কৈ দিব যে তেওঁলোক নিবস্ত্ৰ হৈ মোৰ সন্মুখেৰে যাব লাগিব আৰু তেতিয়াহে তেওঁলোকে গৰ্ভধাৰণ কৰিব। সকলোতকৈ প্ৰথমে ডাঙৰ ৰাণী অম্বালিকা আৰু তাৰ পিছত অম্বিকা গ'ল। কিন্তু অম্বিকাই বেদব্যাসৰ উজ্জ্বল ৰশ্মিলৈ ভয় কৰি নিজৰ চকুজুৰি মুদি দিলে। অন্যহাতেদি অম্বালিকায়ো তেওঁৰ উজ্জ্বল ৰশ্মিলৈ ভয় কৰি ভয়তে হালধীয়া ৰঙৰ হৈ গ'ল। বেদব্যাসে ঘূৰি আহি মাক সত্যৱতীক ক'লে, হে মাতৃ, অম্বিকাৰ পুত্ৰ তেজস্বী হ'ব, কিন্তু চকু মুদি দিয়াৰ বাবে তেওঁ অন্ধ হৈ জন্ম লাভ কৰিব আৰু অম্বিকা গৰ্ভৰ পৰা পাণ্ডুৰূপে ৰুগীয়া পুত্ৰই জন্ম লাভ কৰিব। সেইটো গম পাই মাতৃ সত্যৱতীয়ে পুনৰ আহি অম্বিকাক বেদব্যাসৰ ওচৰলৈ যাবৰ বাবে আদেশ দিলে আৰু এইবাৰ ডাঙৰ ৰাণীয়ে নিজে নগৈ নিজৰ দাসী এগৰাকীক বেদব্যাসৰ ওচৰলৈ পঠিয়াই দিলে। দাসীয়ে অকণো সংকোচ নকৰাকৈ বেদব্যাসৰ সন্মুখেৰে পাৰ হৈ গ'ল। এইবাৰ বেদব্যাস সত্যৱতীৰ ওচৰলৈ আহি ক'লেহি, হে মাতৃ, এই দাসীগৰাকী গৰ্ভৰ পৰা বেদান্ত পাৰ্গত গুণী জ্ঞানী পুত্ৰ সন্তানৰ জন্ম হ'ব। এইদৰে কৈ বেদব্যাসে তপস্যা কৰিবলৈ গুচি গ'ল। এতিয়া সিংহাসনৰ কাৰণে ৩ পুত্ৰ আছিল। ধৃতৰাষ্ট্ৰ যি অন্ধ আছিল, দ্বিতীয় পাণ্ডু যি ৰোগাগ্ৰস্ত আছিল আৰু তৃতীয় বিদুৰ যি দাসীৰ পুত্ৰ আছিল। আৰু তেওঁ সকলো প্ৰকাৰে স্বাস্থ্যৱান আৰু জ্ঞানী আছিল। তিনিওজন বেদব্যাসৰে পুত্ৰ আছিল, কিন্তু দাসী পুত্ৰ হোৱাৰ বাবে বিদুৰে সিংহাসন লাভ কৰিব নোৱাৰিছিল। পিছত যেতিয়া ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পৰা পুত্ৰ সন্তান লাভ নকৰিছিল, তেতিয়া বেদব্যাসৰ সহায় লোৱা হৈছিল।
ধৃতৰাষ্ট্ৰৰ বিবাহ গান্ধাৰ দেশৰ গান্ধাৰীৰ সৈতে সম্পন্ন হ'ল। গান্ধাৰীৰ কুণ্ডলীত দোষ থকাৰ কাৰণে এজন সাধুৱে কোৱা অনুসৰি গান্ধাৰীৰ বিবাহ প্ৰথমতে এটা ছাগলীৰ সৈতে সম্পন্ন কৰিলে, পিছত সেই ছাগলীটোক বলি দিলে আৰু এই কথাটো গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ পৰা লুকুৱাই ৰাখিছিল। যেতিয়া ধৃতৰাষ্ট্ৰই এই কথাটো গম পালে, তেতিয়া ধৃতৰাষ্ট্ৰই গান্ধাৰ দেশৰ ৰজা অৰ্থাৎ গান্ধাৰীৰ পিতৃ সুবলা আৰু তেওঁৰ 100 পুত্ৰক কাৰাগাৰত বন্দী কৰি থলে আৰু বহুতো যন্ত্ৰণা দিলে। এটা এটাকৈ সকলো পুত্ৰৰ মৃত্যু হ'বলৈ ধৰিলে। তেওঁলোকক খাবৰ কাৰণে মাত্ৰ এমুঠি অন্ন দিছিল। সুবলাই আটাইতকৈ সৰু পুত্ৰ শকুনিক সেই অন্ন খাবলৈ দিছিল, কিয়নো শকুনি জীৱিত থাকি কৌৰৱৰ বিনাশ কৰিব পাৰিব। মৃত্যুৰ আগত সুবলাই ধৃতৰাষ্ট্ৰক অনুৰোধ কৰিলে, হে মহাৰাজ, মোৰ এই সৰু পুত্ৰক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়ক। ধৃতৰাষ্ট্ৰই সকলোবোৰ কথা মানি লৈ শকুনিক মুকলি কৰি দিলে। মৃত্যুৰ আগত সুবলাই তেওঁৰ অস্থিৰে পাশা সাজিবৰ বাবে ক'লে আৰু ক'লে যে শকুনিয়ে যি বিচাৰে সেয়ে পাশাত ধৰা দিব আৰু সেই পাশাই কৌৰৱৰ বিনাশৰ কাৰণ হ'ল। শকুনিয়ে হস্তিনাপুৰৰ সকলোৰে বিশ্বাস জিকিল আৰু 100 কৌৰৱৰ অভিভাৱক হ'ল। শকুনিয়ে দুৰ্যোধনক যুধিষ্ঠিৰৰ প্ৰতি উচতাই দিয়ে আৰু মহাভাৰতৰ যুদ্ধখন শকুনিৰ কাৰণেই আৰম্ভ হ'ল। মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পিছত যুধিষ্ঠিৰ ৰজা হ'ল। তাৰ পিছত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী পাণ্ডৱৰ সৈতে থাকিবলৈ ল'লে। কুন্তীয়ে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক দুয়োকে অতি আদৰ সাদৰ কৰি ৰাখিছিল, কিন্তু ভীমে ধৃতৰাষ্ট্ৰক ইটিকিং কৰি থাকিছিল। এনেদৰে প্ৰায় 15 বছৰ একেলগে থকাৰ পিছত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে বনলৈ যাবলৈ মন কৰিলে আৰু তেওঁলোকৰ লগত কুন্তী দেৱীও বনলৈ যাবলৈ ওলাল। তেওঁলোক বনলৈ যোৱাৰ 3 বছৰৰ পিছত দেৱৰ্ষি নাৰদ যুধিষ্ঠিৰৰ ওচৰলৈ আহিল। যুধিষ্ঠিৰে নাৰদ মুনিক অতি আদৰ সাদৰ কৰিলে। নাৰদ মুনিয়ে তিনিও লোকৰ খবৰ জানে বুলি ধৃতৰাষ্ট্ৰই জানে আৰু সেইবাবে তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আৰু মাতৃ কুন্তী দেৱীৰ খবৰ সুধিলে যে তেওঁলোক কেনে আছে। নাৰদ মুনিয়ে তেতিয়া ক'লে, ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু মাতৃ কুন্তী দেৱীয়ে হৰিদ্বাৰত থাকি তপস্যা কৰি আছিল। এদিনাখন যেতিয়া তেওঁলোক গংগা নদীত স্নান কৰি আশ্ৰমলৈ আহি আছিল, তেতিয়া বনত ভয়ংকৰ জুই লাগিবলৈ ধৰিলে। দুৰ্বলতাৰ কাৰণে তিনিও জুইৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ'ল। তেতিয়া তেওঁলোকে সেই অগ্নিতে প্ৰাণত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু তাতেই একাগ্ৰতাৰে বহি পৰিল আৰু তেনেদৰেই ধৃতৰাষ্ট্ৰ, কুন্তী আৰু গান্ধাৰীয়ে প্ৰাণত্যাগ কৰিলে।